গোলাঘাট, তিনিচুকীয়া, ৰঙিয়া, নলবাৰী, পাঞ্জাবাৰী আদিকে ধৰি মুঠ ৮খন বিহু সমিতিয়ে এইবাৰ চুক্তি বাতিল কৰিল মৰ্মিতা মিত্ৰৰ সৈতে। এতিয়া কথা হ'ল মৰ্মিতা মিত্ৰ কিমানখন বিহু সমিতিৰ সৈতে চুক্তিবদ্ধ হৈছিল। বিতৰ্ক নোহোৱাহেঁতেন হয়তো মৰ্মিতা মিত্ৰই আটাইতকৈ বেছি অনুষ্ঠান লাভ কৰা এগৰাকী গায়িকা হিচাপে প্ৰতিষ্ঠা লাভ কৰিলেহেঁতেন এইবাৰ বিহুত। সংগীতৰ ব্যৱসায় কৰিবৰ কাৰণে মৰ্মিতাই যি ধৰণৰ আচৰণ কৰিলে, সোঁ হাতত মায়াবিনী লিখি ল'লে, বাওঁ হাতত জুবিন গাৰ্গ লিখি ল'লে, নিজৰ সামাজিক মাধ্যমত দিয়া পোষ্টাৰখনত জুবিন গাৰ্গৰ ফটো ওলমাই দিলে। মানুহৰ আৱেগ স্বতঃস্ফূৰ্তভাৱে মৰ্মিতাৰ প্ৰতি বৃদ্ধি পালে আৰু এই সুযোগ সন্ধানী মৰ্মিতা মিত্ৰই পিছত কামোৰ মাৰিলে অসমীয়াৰ আৱেগক। একাংশ বিহু সমিতিৰ বাবে আজি অনাদৃত প্ৰতিভা সম্পন্ন নতুন প্ৰজন্ম। ইয়াৰ উপৰিও আজিৰ তাৰিখত অনাদৃত হৈ আছে বহু প্ৰবীণ অসমীয়া শিল্পী। আজিৰ তাৰিখত আপুনি জানি হয়তো আচৰিত হ'ব, মৰ্মিতা মিত্ৰতকৈ বহু গুণে মাননি কম দিব বিচাৰিছিল অসমৰ বহু প্ৰবীণ গায়ক গায়িকা। আনকি মৰ্মিতা মিত্ৰৰ সৈতে তাৰিখ নিমিলাৰ বাবে মৰ্মিতা মিত্ৰৰ সৈতে তাৰিখ মিলাই একাংশ বিহু সমিতিয়ে কিছুদিন পিছত জুবিন গাৰ্গৰ গান বিকৃতকৰণ কৰিছে নেকি? এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে অসমীয়া শিল্পীসকলে যদিহে সংগবদ্ধ হৈ দায়বদ্ধতাৰে নিজৰ গীত পৰিৱেশন কৰি যায়, তেতিয়াহ'লে হয়তো কোনো বহিৰাগত বা কোনো এনে অপশক্তিয়ে কেতিয়াও সুযোগ লাভ নকৰে।